মিলিছে same with mine said Margie কলে তোমাৰ সৈতে মোৰ কথাবিলাক মিলিছে she was 11 তাই কিমান বছৰ বয়সী আছিল 11 বছৰ বয়সী আছিল and had not seen as many telebooks as Tommy had Tommy সমান তাই কিতাপ পঢ়া নাছিলে কাৰণ তাই 11 বছৰ আছিল and he was 13 years old অৰ্থাৎ সি 13 বছৰ বয়সী আছে প্ৰশ্ন আহিব পাৰে যে how old was Tommy and Margie এতিয়া Margie was 11 years old and Tommy was 13 years old where she said তাই কলে where did you find it তুমি এখন ক'ত পালা in my house মোৰ ঘৰত পালো he pointed without looking because he was busy reading in the attic ক'ত পালে বুলি কৈছে in the attic ক'ত পালে বুলি কৈছে attic means কি a space just below the roof use as a storeroom অৰ্থাৎ চালৰ তলত থকা স্পেচ এটা য'ত নেকি আমি ষ্ট'ৰ বস্তুবিলাক জমা কৰি থওঁ সৰু কথাত ক'বলৈ গ'লে বৰ সাংখনৰ কথাতে কৈছে অৰ্থাৎ টমিয়ে কিতাপখন এতিয়া ক'ত পালে তাই সুধিছে টমিয়ে কিতাপখন ক'ত পালে তেতিয়া টমিয়ে উত্তৰ দিলে সিহঁতৰ ঘৰৰ এটিকত পালে প্ৰশ্ন হ'ল কি where did Tommy found the old book তাৰ উত্তৰটো হৈছে Tommy found the old book in the attic of his house এটো প্ৰশ্ন আহিব পাৰে এতিয়া আমি পিছলৈ গৈছো সোৱা কথা হ'ল কি যে what's it about ইয়াত কিহৰ বিষয়ে লেখা আছে what's it about ইয়াত কিহৰ বিষয়ে আছে স্কুল উত্তৰ কি দিলে স্কুলৰ বিষয়ে আছে কিতাপখনত কিহৰ বিষয়ে লেখা আছে স্কুলৰ বিষয়ে প্ৰশ্ন আহিব পাৰে what is the subject matter of the book অৰ্থাৎ যে কিতাপখনৰ বিষয়বস্তু কি the subject matter of the book is school গতিকে স্কুলৰ বিষয়ে লেখা আছে Margie was scornful অৰ্থাৎ Margie কি হ'ল scornful means worthless Margie ভাবিলে এটো কামত নোহোৱা কথা কি স্কুলৰ বিষয়ে লিখিব লাগে নে কিতাপত গতিকে এটো ইমান অদৰকাৰী কথা বুলি ভাবিলে আৰু তেতিয়া তাই ক'লে স্কুলৰ বিষয়ে what's there to write about school স্কুলৰ বিষয়ে লিখিবলৈ ন কি আছে I hate school মই স্কুলত বেয়া পাওঁ মানে Margie কাক বেয়া পায় Margie স্কুলত বেয়া পায় প্ৰশ্ন হ'ল কি what did Margie hate school কিন্তু the most বুলি ক'লে তাৰ আকৌ উত্তৰ বেলেগ হ'ব অলপ পিছত আমি উত্তৰটো কম দেই hate most বুলি ক'লে তাৰ কিন্তু উত্তৰ বেলেগ হ'ব পাৰ্থক্যটো তোমালোকে জানিব লাগিব Margie always hate school Margie সদায় স্কুল বেয়া পায় but now she hate it more than ever এতিয়া তাই আগতকে বেছিকে স্কুল বেয়া পাবলৈ লৈছে Margie স্কুলখন বেয়া পায় কিন্তু আজিকালি বেছিকে স্কুল বেয়া পাবলৈ লৈছে কাৰণটো হৈছে কি চোৱা the mechanical teacher had been giving her test after test in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the county inspector অৰ্থাৎ তাই মেকানিকেল টিচাৰটোৱে ৰবটিক টিচাৰটোৱে তাই পৰীক্ষাৰ পিছত পৰীক্ষা লৈ আছিলে তাই বেয়াৰ পিছত বেয়া কৰি আছিলে তেতিয়ালৈকে বেয়া কৰি আছিলে যেতিয়ালৈকে তাই ভাগৰ মাকে তাই মূৰটো বেয়া লগা ধৰণে জোকাৰি পেলাই কাউন্টি ইন্সপেক্টৰক চেণ্ড ফৰ মানে মাতি পঠিওৱা লেখে এতিয়া প্ৰশ্ন হ'ল কি why did Margie hate school Margie hate school because the mechanical teacher had been giving her test after test and she had been doing worse and worse until her mother shaken her head sorrowfully and sent for the county inspector গতিকে আমি এতিয়া পুনৰ আকৌ পিছলৈ গলো সেইটো উত্তৰ হ'ব পাৰে এতিয়া চোৱা he was a round little man with a red face he was a round little man with a red face he who is he was the county inspector জন কেনেকুৱা আছিলে county inspector আছিলে a round little man অৰ্থাৎ ঘূৰণীয়া মুখৰ মানুহ with a red face ৰঙা মুখৰ সেই আমেৰিকান বিলাকৰ নিচিনা ৰঙা
ৰঙা চিঙা পৰা মুখৰ ঘূৰণীয়া মুখৰ মানুহ আছিলে and a whole box of tools with dial and wire অৰ্থাৎ তেওঁ এটা বাকচ লৈ আহিছিলে যিটোত নেকি কিছুমান সঁজুলি কিছুমান সঁজুলি তাৰ সৈতে কি আছিলে ডায়েল কিছুমান আছিলে মোবাইলৰ ডায়েল কম্পিউটাৰৰ ডায়েল আৰু কিছুমান ৱাৰ আছিলে he smiled তেওঁ হাঁহিলে তেওঁ কাক দেখি হাঁহিলে মাৰ্জিক দেখি হাঁহিলে এক মাৰ্জিক দেখি তাই হাঁহিলে তেওঁ হাঁহিলে and gave her an apple আৰু এটা আপেল দিলে then took the teacher apart তেওঁ কি কৰিলে আপেলটো দিয়াৰ পিছত মেকানিকেল টিচাৰটো খুলি খালি তেওঁ কি কৰিলে খণ্ড খণ্ড কৰিলে took apart মানে খণ্ড খণ্ড কৰা মাৰ্জি had hope he would not know how to put it together again কেনেকৈ পুনৰ আকৌ একেলগ কৰিব লাগে মেকানিকেল টিচাৰটো পুনৰ আকৌ কেনেকৈ একেলগ কৰিব লাগে পুট টুগেডাৰ কৰিব লাগে কাউন্টি ইন্সপেক্টৰে নাজানে বুলি তাই আশা কৰিছিল but he know how all right কেনেকৈ সঠিককৈ কৰিব লাগে এই সম্পৰ্কত কিন্তু কোনে জানে কাউন্টি ইন্সপেক্টৰে জানে and after an hour এঘণ্টাৰ পিছত after an hour এইবিলাকো প্ৰশ্ন আছে কিমান সময় লাগিছিলে কাউন্টি ইন্সপেক্টৰ কিমান সময় লাগিছিলে মেকানিকেল টিচাৰটো ৰিপেয়াৰ কৰিবৰ কাৰণে যে after an hour অৰ্থাৎ এঘণ্টাৰ পিছত also প্ৰায় এঘণ্টামানৰ ভিতৰতে there it was again large and black and ugly ডাঙৰ কুৎসিত আৰু লগতে কি কুৎসিত আৰু কোলা স্কিনখনৰ সৈতে অৰ্থাৎ তোমালোকে কেতিয়াবা গম পাবা যে আমাৰ এই মানে বোৰ্ডখনৰ কি হয় যেতিয়া অফ হৈ থাকিব এনেকৈ ধৰণৰ কোলা স্কিন হৈ থাকে অৰ্থাৎ ডাঙৰ কোলা সেই স্কিনখনৰ সৈতে সেই মেকানিকেল টিচাৰটো পুনৰ আকৌ মেৰামতি কৰি কি কৰি দিলে ভাল কৰি দিলে হা on which all the lessons were shown য'ত নেকি সকলোবিলাক লেসন দেখুওৱা হৈছিল যেনেকৈ মই লেসনটো তোমালোকক দেখুৱাই দিছোঁ তাত তেনেকৈ লেসনবিলাক দেখুওৱা হৈছিলে and the questions were asked আৰু প্ৰশ্নবিলাক সোধা হৈছিলে আমাৰ এই পাঠটোৰ তলত কি পাবা তোমালোকে কুৱেশ্যন পাবা অৰ্থাৎ এতিয়া আমাৰ এই বোৰ্ডখনত আমাৰ লেসনটো ডিসপ্লে হৈছে আৰু তলত প্ৰশ্নবিলাক থাকিব গতিকে এনে ধৰণে দেখুৱাই দিয়া হৈছিলে ক'ত দেখুৱাই দিয়া হৈছিলে সেই মাৰ্জি মেকানিকেল টিচাৰটো আফটাৰ ৰিপেয়াৰ তাক ৰিপেয়াৰ কৰাৰ পিছত that was not so bad সেইটো কিন্তু কিমান বৰ বেয়া নাছিলে the part means অংশটো সেইটো অংশ মাৰ্জিয়ে বেয়া পাইছিলে কোনটো অংশ বেয়া পাইছিলে মাৰ্জিয়ে সেইটো চোৱা মই কৈছো যে what did মাৰ্জি had most এনেকে মোষ্টটো লগালে কিন্তু আমি এইটো উত্তৰ লগাব লাগিব বহুত ল'ৰা কিন্তু ভুল কৰে স্কুলটো বুলি লিখি দিয়ে আসলে স্কুল নহয় মাৰ্জি had স্কুল yes correct but what did মাৰ্জি had most কিহক মাৰ্জিয়ে বেছিকৈ আটাইতকৈ বেয়া পায় the part মাৰ্জি had most অৰ্থাৎ আটাইতকৈ মাৰ্জিয়ে বেয়া পায় was the slot মানে হৈছে তোমাৰ এনে এটা স্পেচ স্লট মানে হৈছে গিভিং এ স্পেচ টাইম এণ্ড পজিশন টাইম আৰু পজিশন দিয়া এটা স্পেচ এতিয়া ইয়াতে কৈছে যে মাৰ্জি আটাইতকৈ বেয়া পায় সেই স্লটটো বেয়া পায় অৰ্থাৎ সেই জেগাটো বেয়া পায় তোমালোকক ক'বলৈ গৈছো মই সেই যে আমাৰ পৰীক্ষাত যেন অকমান খালি অকমান স্পেচ কাগজ দুখিলামান দি দিয়ে ওপৰত টাইম আৰু পজিশন থাকে বোলে টাইম বোলে 15 মিনিট আৰু যদি 25 নম্বৰ পায় সি 25ৰ ভিতৰত 25 পায় সি ফাৰ্স্ট পজিশন হ'ব সেইটো কথা কৈছে ইয়াতে যে সেই বস্তুটো মাৰ্জিয়ে বেয়া পায় এই স্লটটো বেয়া পায় য'ত নেকি সি হেড টু পুট হোমৱৰ্ক এণ্ড টেষ্ট পেপাৰ য'ত নেকি তেওঁ হোমৱৰ্ক কৰিব লাগে আৰু টেষ্ট পেপাৰ কৰিব লাগে প্ৰশ্ন হ'ল কি হোৱাট ডিড মাৰ্জি হেড মোষ্ট কি মাৰ্জি আটাইতকৈ বেয়া পায় মাৰ্জি হেড মোষ্ট দ্য স্লট where she had to put her homework and test paper hetu utortu hetu hobo dei it is she always had to write them out in a passport horai teo passport logai hetu teo koribologia hoy they made her learn when she was 6 years old hihote teo hetu kam koribole hikai disile jetia tai 6 বছৰীয়া বয়সৰ asile orthat kiman bochor tai hikile tai 6 বছৰ বয়সত শিকিলে and the mechanical teacher calculated the mark in no time
মেকানিকেল টিচাৰে আহি যেতিয়াই কি কৰিছিলে সেই মানে তাৰ টেষ্ট পেপাৰটো কেলকুলেশ্যন কৰিছিলে নম্বৰ বিলাক হিচাপ কৰি দেখুৱাই দিছিলে এতিয়া আমি তাৰ পিছলৈ গৈছো চোৱা কথা হল কি নিশ্চয় তোমালোকে চাগে বুজি পাইছা বুলি মই ভাবিছো যে এনেধৰণে যদি তোমালোকে ভালকে বুজি লোৱা তেতিয়াহলে কি হব যে আগলৈ তোমালোকৰ অসুবিধা নহয় এতিয়া আমি পিছৰ ফাললৈ গুচি গলো যে পিছৰটো আছে কি the inspector had smiled after he had finished and patted Margie's head অৰ্থাৎ কামটো শেষ কৰি মেকানিকেল টিচাৰটো ৰিপেয়াৰ কৰি ইন্সপেক্টৰ জনে পুনৰ এবাৰ হাঁহিলে হাঁহি পেলাই তেওঁ কি কৰিলে যে মাৰ্জি মূৰটোত এনেকে টুকিয়াই পেলাই ক'লে কি বুলি ক'লে he said to her mother তেওঁ ভাগৰ মাৰ্জিৰ মাকক ক'লে it is not the little girl foul এটো সৰু ছোৱালীজনীৰ ভুল নহয় মিছেছ জন এটো এই মাৰ্জি নামৰ সৰু ছোৱালীজনীৰ ভুল নহয় এই ভুলটো কাৰ I think the geography sector was geared a little too quick অৰ্থাৎ তেওঁলোকৰ এই যে আমাৰ ওপৰতল যেন শব্দবিলাক যেন অহা যোৱা কৰি থাকে তাৰ এটা চকৰি থাকে সেই চকৰিটো মানে মাৰ্জি বয়সত যিমান সোনকালে চকৰিটো ঘূৰি এটো প্ৰশ্ন ফিনিশ কৰি বেলেগ এটা প্ৰশ্ন ওলাবৰ কাৰণে যিমান কম টাইম দিব লাগে তাতকে চকৰিটো বেছিকে কি ঘূৰাই থৈছে আৰু সেই কাৰণে মাৰ্জিয়ে কি কৰিব নোৱাৰে এনসাৰটো ফিনিশ কৰাৰ আগতে কি হয় বেলেগ এটা প্ৰশ্ন ওলাই যায় সেই কাৰণে তেওঁ জিওগ্ৰাফিত বেয়া কৰি আছিলে আৰু সেই কথাটোতে কৈছে যে জিওগ্ৰাফি সেক্টৰটোৰ যেটো গিয়াৰ সেই গিয়াৰটো এ লিটল টু কুইক অৰ্থাৎ বেছিকে অকমান ঘূৰি আছিলে those things happen sometime এনে ধৰণৰ ঘটনাবিলাক প্ৰায় ঘটে বুলি কৈছে I have slowed it up to an average 10-year level অৰ্থাৎ মই 10 বছৰ বয়সলে কি কৰিলো সেই চকৰিটো কিছুমান স্লো কৰি দিলো গতি ধিমাই দিলো গতিকে actually the overall pattern of her progress is quite satisfactory অৰ্থাৎ তেওঁ যিখিনি তেওঁ progress কৰিছে অৰ্থাৎ যিমান তেওঁ উন্নতি হৈছে সেই উন্নতি কিন্তু সম্পূৰ্ণ সন্তোষজনক বুলি ক'ব পাৰি and he patted the Margie's head again পুনৰ আকৌ মাৰ্জিৰ মূৰটোত এনেকে টুকুৰিয়ালে কষ্ট হল কি যে why did Margie doing worse why did Margie do worse কি কাৰণে মাৰ্জিয়ে বেয়া কৰিছিলে in his geography sector because the gear of the geography sector বা এনেকৈ ক'ব পাৰো আমি কিতাপত থকাৰ দৰে the geography sector was geared a little too quick how did the county inspector help her the county inspector help her by doing slow it up to an average 10-year level সেটো তাৰ উত্তৰ হ'ব কেনেকে কাউন্টি ইন্সপেক্টৰে সহায় কৰিলে কৈছে যে এটো কিন্তু আসলতে একচুয়ালি সৰু ছোৱালীজনী ভুল নাছিলে গতিকে ছাত্ৰ-ছাত্ৰী সকল পুনৰ আকৌ আমি পিছত বেলেগ এটা খণ্ডলে যাম অৰ্থাৎ এই যেটো পাঠৰ আমি তলৰ খণ্ডবিলাকলৈ যাম নিশ্চয় তোমালোকে সাকে কিছু হলো বুজি পাইছা গতিকে যদি বুজি পাইছা তেতিয়া হলে তোমালোকে মোৰ এই পেজটো বা মোৰ ভাগৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা পেজটো তোমালোকে লাইক কৰিবা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰি জনাবা ধন্যবাদ